বিয়া ভাল লাগিলে আকৌ মজা লাগিল হা বিয়াৰ কথা কৈছো আচ্ছা হেৰি কিমান মানুহ হৈছে এই ঢেৰ মানুহ পুৰা খাই আহিছা পুৰা খাইছো আমনিলে গ'লগে ইমান খেলা নে এতিয়া 3:30 বাজিছে তাৰপিছত তুমি এতিয়া অকমান শুবাগে 6:30 বজাত মই জগাই দিম ভাত খাবা নেকি আকৌ ৰাতিকে নাখাওঁ গাখীৰকে খাম গাখীৰ এগিলাচ খাবা খাই আকৌ অকমান পঢ়ি শুই থাকিবা বৰ ভাল কথা কৈছা দুটা কাম মই নকৰিবলৈ কওঁ এটা দিনত হোৱাটো আৰু ৰাতি সূৰ্য মানে দিনত সূৰ্য অস্ত যোৱাৰ পিছত গাখীৰ খোৱাটো এই দুটা কাম কেতিয়াও নকৰাবা কেলে অকমান ৰেষ্ট মই ল'বা আগতেও কৈছিলো শুনা তেতিয়াহ'লে কাহিনী এটা কৈছো যেতিয়া দ্ৰোণাচাৰ্যৰ পুত্ৰ অশ্বত্থামা হতইতি গজ বুলি দ্ৰোণাচাৰ্যক কোৱা হৈছিলে তেতিয়া দ্ৰোণাচাৰ্যৰ মনত খুব দুখ কৰিছিলে আৰু কান্দিছিলে তেতিয়া তেখেতক ঋষিমুনিসকলে সুধিছিলে যে আপুনি কিয় কান্দিছে আপুনি এজন মহাযোদ্ধা আৰু আপুনিতো বহুত বীৰক বধ কৰিলে তেতিয়া দ্ৰোণাচাৰ্যই কৈছিলে আচলতে মই অশ্বত্থামাৰ মৃত্যু হৈছে বুলি মই মানে কন্দা নাই মই আজি কান্দিছো যে এটা সত্যৰ অপমৃত্যু ঘটিছে বোলে কি সত্য কোনোদিনে অশ্বত্থামাই দিনত শোৱা নাছিল আৰু ৰাতি গাখীৰ খোৱা নাছিল যিসকল ব্যক্তিয়ে দিনত বেছি সময় শুৱে আৰু ৰাতি সূৰ্য অস্ত যোৱাৰ পিছত গাখীৰ খায় বা ৰাতি গাখীৰ খায় সেইসকল মানুহৰ বোলে অকাল মৃত্যু ঘটে গতিকে অশ্বত্থামাই সেইটো কৰা নাছিলে গম পাইছানে সেইকাৰণে দ্ৰোণাচাৰ্যই কান্দিছিল এই দুটা কাম নকৰাবা দেই ৰাম সঁচা দেই